অতিকৈ আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে আপোনালোকে জানে মটক জনগোষ্ঠীৰ কাৰণে চৰকাৰে 125 কোটি টকা যিহেতু নেকি আবণ্টন দিছিল, সেই 125 কোটি টকাৰে কিছু কিছু টকা আমাক লাহে লাহে চৰকাৰে মোকলাই দিবলৈ তেখেতলোকে প্ৰয়াস কৰিছিল। আৰু এতিয়া প্ৰথমতে 50, আকৌ 50, এতিয়া মুঠতে 75 কোটি টকা 75 কোটি টকা যিহেতু নেকি দিলে 125 কোটি টকাৰ ভিতৰত, তাৰে ভিতৰত আমাৰ বিভিন্ন মটক জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত বিভিন্ন সমস্যাসমূহ সমাধান কৰিব পৰাকৈ দুখীয়া দৰিদ্ৰ মানুহবিলাকক তাঁতশালৰ পৰা লৈ মেচিনৰ পৰা লৈ অন্যান্য সামগ্ৰী হেণ্ডলুম টেক্সটাইলৰ পৰা লৈ গোটেই সামগ্ৰীখিনি শিকাই মটক জনগোষ্ঠী মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতো তেখেতলোকে পদক্ষেপ লৈছিল। পদক্ষেপখিনি আমি আদৰণি জনাইছোঁ। কিন্তু 49 লাখকৈ টকা একচুৱেলি এই লাহোৱালৰ ডিব্ৰুগড় জিলাখনৰ কাৰণে যিখিনি আবণ্টন দিছিল, ইয়াত আচলতে আমাৰ ৰাইজৰ এটা বিশেষ প্ৰশ্ন উদয় হৈছে আৰু ৰাইজে বিচাৰিছে, মটক ৰাইজে জানিব বিচাৰিছে যে 49 লাখকৈ টকা আচলতে কেনেধৰণে খৰচ কৰিলে ৰাইজে আচলতে ইয়াৰ সবিস্তাৰে গোটেই টকাখিনিৰ ওপৰত এটা হিচাপ দাখিল কৰিব ৰাইজে বিচাৰিছে। আৰু গোটেই টকাখিনি তাঁতশাল কিমান আনিলে, মেচিন কিমান আনিলে, যিসকল প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে প্ৰশিক্ষকৰ মাননি কিমান হ'ল, কিমানজন প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিছিল, আৰু কিমান ইয়াত নিবনুৱা, কিমান প্ৰশিক্ষণ ল'বলৈ কিমান ইয়াত ধৰি লওক যিসকল মহিলা আহিছিল মহিলাসকলৰ জলপানীৰ কথা আছিল, মহিলাসকলক কিমান জলপানীৰ নামত টকা প্ৰদান কৰিলে। আচলতে 49 লাখকৈ টকা খুব এটা কম টকাও নহয়। আৰু আমি ইয়াত দেখিব আজি এতিয়া প্ৰত্যক্ষ কৰিছোঁ 10খনকৈ শাল আছে, আপোনাৰ শাল 10খন আছে, আমি ইতিমধ্যে চকুত পৰিছে। তাৰপিছত যঁতৰ 10টা আছে, এটা সূতা কটা মেচিন আছে আৰু মেচিন 30টা আছে। আচলতে ইমানখিনি সামগ্ৰী আছে আৰু এই সামগ্ৰীখিনি আমি আজি প্ৰত্যক্ষ কৰিলোঁ, খুব ভাল। আৰু সিদিনা আমি আহোঁতে ইয়াত তলা বন্ধ আছিল। তেতিয়া আমি গোটেই কথাটো যিহেতু নেকি পাৰিষদৰ আমাৰ যেনেধৰণৰ মন্ত্ৰীসভাবিলাকৰ যেনেকৈ মন্ত্ৰী থাকে তেনেকৈ ঠিক পাৰিষদসমূহতো এজনৰ মানুহক বস্ত্ৰশিল্পৰ নামত এজন মানুহক দায়িত্ব দিয়া হয়। দায়িত্ব দিয়া যিজন ব্যক্তি, সেই ব্যক্তিজনে আচলতে গম নাপায় এই আচলতে ক'ত কেনেকৈ এই অনুষ্ঠানসমূহ অফিচসমূহ ক'ত প্ৰশিক্ষণ প্ৰদান কৰিলে সেইসমূহ খোলা হ'ল, তেখেতে গম নাপাওঁ বুলি আমাক অৱগত কৰিছে ফোন যোগে, টেলিফোনৰ যোগে। হয়তো তেখেতে যদি গম পায়ো আমি ক'ব পৰা নাই, কিন্তু মোক বৰ্তমান টেলিফোনিক বাৰ্তালাপ হওঁতে তেখেতে গম নাপাওঁ বুলি কৈছে। কিন্তু এটা কথা স্পষ্ট, যিজন দায়িত্বত আছে বিষয়া বা যিজন দায়িত্বত থাকে, প্ৰত্যেকখন চকীৰ দায়িত্বত থকা মানুহজনে গম পাব লাগিব। তেখেতলোকে এটা ইমান ডাঙৰ এটা প্ৰশিক্ষণ এটা অফিচ খুলিলে, তাত ইমান শ ল'ৰা ছোৱালীক তেখেতলোকে প্ৰশিক্ষণ প্ৰদান কৰিলে, যিজন দায়িত্বত থকা যিগৰাকী মন্ত্ৰী বা যিগৰাকী দায়িত্বত থকা যিজন আমাৰ EM আছিলে, তেখেতে হয়তো এই কথাটো গম নাপায় কোনে কেনেকৈ আহি ইয়াত কাক কেনেকৈ তেখেতলোকে মাতি এই অফিচটো তেখেতলোকে উদ্ঘাটন কৰিলে। আৰু জলপানীৰ ক্ষেত্ৰত যিসকলে প্ৰশিক্ষণ ল'লে তেখেতলোকক যাতায়াতৰ ক্ষেত্ৰত জলপানী দিয়াৰ কথা আছিল, আৰু জলপানীৰ ক্ষেত্ৰত তেখেতলোকে কেনেকুৱা কি কৰিলে। আচলতে গোটেই কথাবোৰ এতিয়া বৰ সন্দেহৰ আৱৰ্তত, আৰু মটক ৰাইজে আচলতে জানিব বিচাৰিছে যে এই আচলতে গোটেই কথাবোৰ পুংখানুপুংখভাৱে ৰাইজৰ মাজলৈ আহিব লাগে। আৰু আমি আশা কৰিছোঁ যাতে ৰাইজে সকলো সবিস্তাৰে যাতে ৰাইজৰ আগত খুব সুন্দৰভাৱে প্ৰকাশ হয় আৰু ৰাইজৰ যাতে শুধৰণিবোৰ যায়। আৰু কিন্তু এনেধৰণৰ যদি কৰি থাকে, আমাৰ এই অঞ্চলসমূহত বহুত বিভিন্ন মানুহ আছিল, মহিলা আছিল, যিসকলে হয়তো ইয়াত বহু সংখ্যক মহিলাই গম নাপালে আচলতে কোনে কেনেকৈ লৈছে, কিমানে ইয়াত প্ৰশিক্ষণ প্ৰদান কৰিলে। আমি সবিস্তাৰে এখেতলোকৰ পৰা আমি এটা সঠিক উত্তৰ বিচাৰিছোঁ। ইয়াৰ পৰা যাতে আমি ভাল ধৰণে সঠিক উত্তৰটো পাওঁ, আৰু আমি কেইদিনমানৰ অপেক্ষা কৰিম। আৰু DDC মহোদয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ, জিলা আয়ুক্ত মহোদয়ক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ এই আমাৰ জনগোষ্ঠীৰ যি টকা, এই টকাৰ ওপৰত তেখেতক হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলো কথা যাতে জনগোষ্ঠীটোৰ স্বাৰ্থত যিহেতু নেকি টকা দিছে, সকলো ৰাইজে যে সমিল মিলেৰে সমান ভাগেৰে যাতে সকলোৱে সৎ কামত যাতে ব্যৱহাৰ হয়। দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰক, দীৰ্ঘম্যাদী আঁচনি প্ৰস্তুত কৰিলেহে আচলতে আমাৰ জনগোষ্ঠীটো উত্তৰণ হ'ব। আমি খন্তেকীয়া আঁচনি লৈ যদি আমি এনেধৰণৰ আঁচনিবোৰ খন্তেকীয়া যদি কামবোৰ কৰি থাকোঁ, কিন্তু মটক জনগোষ্ঠীৰ ৰাইজে ইয়াত উপকৃত নহয় বুলি আমাৰ অনুভৱ হৈছে। এইটো পৰিচালিত কোনে কৰি আছে? বৰ্তমান ইয়াততো আমি বৰ্তমান দেখা মানে আমাৰ মটক মহিলা পৰিষদে ইয়াত নেতৃত্ব লৈ আছে বুলি আমি জানিব পাৰিছোঁ। আৰু তেখেতলোকে ইয়াত নেতৃত্ব লৈ তেখেতলোকে আদৰণি জনাইছোঁ, তেখেতলোকক ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াত কোনে কেনেধৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই তেখেতলোকে কাম কৰিছে তাৰ ওপৰত কিন্তু ৰাইজৰ চকু পৰিছে। আচলতে আজি সেইকাৰণে আমি ওলাই আহিবলগীয়া হৈছে।
তেখেতলোকে ৰাজহুৱাকে সকলো কথা ৰাজহুৱাকৈ এখন সভা পাতি তেখেতলোকে এই প্ৰত্যেকটো বিষয়ৰ ওপৰত এটা ৰাজহুৱা মেজমেল দিবলৈ তেখেতলোকক অনুৰোধ জনাইছোঁ। আৰু জিলা আয়ুক্ত আৰু আমাৰ DDC মহোদয়কো আমি অতি শীঘ্ৰে এখন আমি মেমৰেণ্ডাম তেখেতক দিম আৰু ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাইছোঁ।